চুলিখিনি দেখিব পাৰে পূৰা ফাটিছে আৰু হাইলাইট কৰাৰ কাৰণে চুলিখিনি পূৰা ৰাফ হৈ আছে। তেওঁ স্মুথিং ক্ৰীম নালাগে বুলি কৈছে, কৈছে প্ৰ'টিন দি চুলিখিনি ভাল কৰি দিয়ক আৰু প্ৰ'টিন দি চুলিখিনি ধুনীয়া হ'ব, মানে বহুত ধুনীয়া ৰিজাল্ট হ'ব। সেই ৰিজাল্টটো চাব। আৰু তেওঁ খোজোতে ক'ব আহিছে শিৱসাগৰ আহিছে, তেওঁৰ লগত আৰু এজন আহিছে, এয়া শিৱসাগৰৰ পৰা আহিছে, একেলগে আহিছে। ৰিজাল্ট চাওক চুলিখিনি কি। চুলিখিনি ইমান দীঘল, বহুত মৰমত থকা লগা হৈছে চুলিখিনি, মানে দীঘল য'ত ত'ত মানে চকীত সোমাই যাব বুলি। আৰু সেইপিনে চাব পাৰে বাচ্চা খেলি আছে তেওঁৰ হাজবেণ্ড। তেওঁ কেতিয়াবা বাহিৰলৈ লৈ গৈছে, কেতিয়াবা ভিতৰলৈ লৈ গৈছে, খেলাই আছে বাচ্চাটো। আৰু আমি প্ৰ'টিন লগাই পিনে ষ্টেনাৰ মাৰি আছোঁ এতিয়া। এই চাইডে মই অকলে ষ্টেনাৰ মাৰি আছোঁ আৰু এই প্ৰ'টিন মাৰোঁতে ধোঁৱা অলপ ওলায়, মানে প্ৰ'টিনটো যিমানখিনি পাৰে এডজাপ কৰিলে বাকীখিনি ওলাই যায় মানে। আৰু এইপিনে আমাৰ চাবিতা পিংক কালাৰ পিন্ধি আছে, নাবিতা দুটা একেলগে আছে আৰু প্ৰ'টিন তেওঁ ষ্টেনাৰ মাৰি আছে। তেওঁলোকৰ প্ৰ'টিন দিয়া হৈ গ'ল আৰু ৰিজাল্টটো আপোনাৰ চাব পাৰে কি ধুনীয়া হৈছে। আৰু এখেতৰ হাইলাইট আছিলে, কালাৰটো কি ধুনীয়া হৈছে। তাৰপাছত এখেতৰ হাজবেণ্ড আহিছে, সেইপিনে আছে, এবাৰ দেখাই দিয়া। বাচ্চা আছে, বহুত ধুনীয়া বাচ্চা এটা আছে। ইমান মানে লাকি বুলি ক'ম, হাজবেণ্ডজনে ধুনীয়া বাচ্চাটো খেলাই আছে, ফুৰাই আছে আৰু বিৰাট লাকি দেই এনেকৈ হাজবেণ্ড পাইছে যে বহুত টাইম, প্ৰায় 3-4 ঘণ্টা হৈ গ'ল আমি কৰিছোঁ। আৰু তেওঁলোকে কৰিব আহিছিলে শিৱসাগৰৰ পৰা। আৰু ৰিজাল্টটো তেওঁলোকে ক'ব কেনেকৈ পালে আহি পিনে। ভাল পালোঁ, বহুত ভাল লাগিলে আৰু দাদাৰ পৰা গৈ ভাল লাগিলে। ধন্যবাদ। আহিব জয় অসম।